করুণ ঘটনা সংঘটিত হওয়ার প্রসঙ্গত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই মন্তব্য করেছে বহিৰাজ্যত প্ৰতিমাহে প্ৰায় 50 গৰাকীকৈ অসমৰ যুৱকৰ লগত বা অসমীয়াৰ লগত সংঘটিত হয় করুণ ঘটনা কিয় বহিৰাজ্যত অসমৰ যুৱকৰ লগত বৃদ্ধি পাব লৈছে এনে ধৰণৰ করুণ ঘটনা বাংগালুৰুৰ সেই যুৱক কেজন 4 যুৱক যদি অসমত থাকিলে হয় তেন্তে হয়তো এনে ঘটনা সংঘটিত নহল হয় তেন্তে হয়তো সেই 4 যুৱক থাকিল হয় সদায় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই বৃহৎ মন্তব্য করেছে এই মুহূর্তে লৈ অহাৰ চেষ্টা কৰিছো কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ যোৱা যুৱকৰ সৈতে কিয় প্ৰতিমাহে সংঘটিত হয় ভয়ংকৰ ঘটনা অসমৰ বাহিৰত প্ৰতিমাহে মৃত্যু হয় 50 জনকৈ অসমীয়াৰ মৃত্যু হয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই বৃহৎ মন্তব্য কৰিছে বাংগালুৰুৰ সেই 4 যুৱক প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সেপ্টেম্বৰ মাহৰ পৰা কিমান যুৱকৰ মৃত্যু হ'ল সেপ্টেম্বৰ মাহৰ পৰা 162 গৰাকী নশ্বৰ দেহ অসমলৈ অনা হৈছে সেপ্টেম্বৰ মাহত 22 গৰাকী অক্টোবৰত 30 গৰাকী নৱেম্বৰত 28 গৰাকী যুৱকক অসমলৈ অনা হৈছে নশ্বৰ দেহ ডিসেম্বৰ মাহত 37 গৰাকী জানুৱাৰীত 41 আৰু ফেব্ৰুৱাৰীত 4 গৰাকীকৈ যুৱকৰ নশ্বৰ দেহ অসমলৈ অনা হৈছে বাংগালুৰু কাণ্ডৰ পিছতে ভয়াবহ তথ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভয়ংকৰ তথ্য দাঙি ধৰিছে কেনেকৈ মৃত্যু হয় কিয় মৃত্যু হয় সেই প্ৰসংগটো উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য যে কিয় বহিৰাজ্যত অসমৰ যুৱকৰ সৈতে করুণ ঘটনা সংঘটিত হয় কিয়নো কৰ্মসংস্থাপনৰ পৰা বহু দূৰত ভাড়াঘৰলৈ অসমৰ যুৱকে আৰু সেই ভাড়াঘৰৰ পৰা অহা যোৱা কৰে 4 যুৱক যদি অসমত কাম কৰিলে হয় তেন্তে হয়তো এই ঘটনা নঘটিলে হয় বাংগালুৰুত যি ঘটনা সংঘটিত হ'ল এই ঘটনা হয়তো নঘটিলে হয় যদি 4 যুৱক অসমৰ কোম্পানীত থাকিলে হয় বাহিৰত গৈ অন্য কোম্পানী এটা কাম কৰাতকৈ অসমতে কৰক সেয়ে অসমত উদ্যোগৰ ব্যৱস্থা কৰিছে চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়াবহ তথ্য দাঙি ধৰিছে বাংগালুৰুৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বাংগালুৰু কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কিমান মৃত্যু হ'ল চাওক ভয়াবহ তথ্য অসমৰ বাহিৰত প্ৰত্যেক মাহে 50 জনকৈ অসমীয়াৰ মৃত্যু হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সেপ্টেম্বৰ মাহৰ পৰা যেহেতু আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলি আঁচনি আৰু সেই শ্ৰদ্ধাঞ্জলি আঁচনিতে ভয়াবহ তথ্য পোহৰলৈ আহিছে সেপ্টেম্বৰ মাহৰ পৰা 162 গৰাকীৰ নশ্বৰ দেহ অসমলৈ অনা হৈছে সেপ্টেম্বৰ মাহত অনা হৈছে 22 গৰাকীৰ নশ্বৰ দেহ অক্টোবৰ মাহত অনা হৈছে 30 গৰাকী নৱেম্বৰ মাহত অনা হৈছে 28 গৰাকীৰ নশ্বৰ দেহ ডিসেম্বৰ মাহত ঠিক একেদৰে 37 গৰাকী জানুৱাৰী মাহত 41 গৰাকী আৰু ফেব্ৰুৱাৰী মাহত 4 গৰাকী আৰু এই বাংগালুৰু কাণ্ডৰ পিছতে ভয়াবহ তথ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ বাহিৰত কিয় মৃত্যু হয় অসমৰ যুৱকৰ কিয়নো কৰ্মসংস্থাপনৰ পৰা বহু দূৰত ভাড়াঘৰ লয় অসমৰ যুৱকে টাউনৰ পৰা চহৰৰ পৰা বহু দূৰত তেওঁলোকে ভাড়াঘৰ লয় কম পইচাত তেওঁলোকে ভাড়াঘৰ ল'বলৈ বিচাৰে যেহেতু তেওঁলোকে যথেষ্ট কম টকা পায় কম টকা উপাৰ্জন কৰে কোম্পানীত কৰ্মৰত যুৱকে গতিকে তেওঁলোকে যাতে কম খৰচত থাকিব পাৰে তাৰ বাবে চহৰৰ পৰা বহু দূৰত তেওঁলোকে ভাড়াঘৰ লয় আৰু তাৰ ফলতে তেওঁলোকে চিকিৎসালয়ৰ পৰা দূৰত থাকে তেওঁলোকৰ কোম্পানীত যেটো কাম কৰে সেই কোম্পানীৰ পৰা তেওঁলোকে বহুত দূৰত থাকে যাৰ ফলত তেওঁলোকৰ অসুবিধা হলে তেওঁলোকৰ অসুখ হলে তেওঁলোকৰ ৰোগ হলে তেওঁলোকে তৎক্ষণাত আহি চিকিৎসালয়ত উপস্থিত হ'ব নোৱাৰে যদিহে সেই 4 যুৱক আজি অসমত কাম কৰিলে হয় যদি সেই বাংগালুৰু কাণ্ডৰ সেই 4 যুৱক যদি অসমত থাকিলে হয় তেন্তে হয়তো এনে কাণ্ড সংঘটিত নহল হয় তেন্তে হয়তো ওচৰ চুবুৰীয়ে তেওঁলোকক চিকিৎসালয়লৈ লৈ গ'ল হয় অসমত যদি থাকিলে হয় বন্ধু বান্ধৱী তেওঁলোকক চিকিৎসালয়লৈ লৈ গ'ল হয় গতিকে অসমৰ যুৱকে বহিৰাজ্যত গৈ বা বাহিৰত গৈ কাম কৰাতকৈ অসমতে কাম কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে উদ্যোগৰ ক্ষেত্ৰত সেয়ে আমি উদ্যোগৰ ব্যৱস্থা কৰি আছো অসমত উদ্যোগৰ ব্যৱস্থা সেইভাবে কৰি আছো বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো প্ৰতিমাহতে অসমৰ বাহিৰত প্ৰায় 50 জনকৈ অসমীয়াৰ সৈতে করুণ ঘটনা সংঘটিত হয় কিয়নো সেই বায়ুৰ সৈতে নিমিলে সেই পানীৰ সৈতে নিমিলে সেই বতাহৰ সৈতে নিমিলে অসমৰ বাহিৰত যোৱাৰ পিছত সেইভাবে এনে ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত হয় আৰু সেই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো শ্ৰদ্ধাঞ্জলি বুলি আমি এটা স্কিম হাতত লৈছিলো যে বাহিৰত কোনোবা ষ্টুডেণ্ট বা বাহিৰত কোনোবা অসমীয়া যদি কিবা কাৰণত মৃত্যু হয় তেতিয়া আমি তেওঁলোকৰ ডেড বডি আমি সন্মান সহকাৰে অসমলৈ উভতাই নিম সৰু স্কিম কিন্তু এতিয়ালৈকে আমি কিমান মানুহক ইয়াত সহায় কৰিলো সেপ্টেম্বৰত আমি ইয়াক লঞ্চ কৰিছিলো 162টা মৃত শৰীৰ আমি সন্মানেৰে অসমলৈ উভতাই আনিছো আমাৰ সেপ্টেম্বৰত 22টা অক্টোবৰত 30টা নৱেম্বৰত 28টা ডিসেম্বৰত 37টা আৰু জানুৱাৰীত 41টা ফেব্ৰুৱাৰীত সিদিনাখন কৰ্ণাটকত যি 4 গৰাকী আমাৰ লৰা এটা ৰুমত একেলগে
শুই থাকোঁতে তেওঁলোক থাকোঁতে মৃত্যু হ'ল তেওঁলোকৰ মৃত শৰীৰ লাষ্ট তাৰমানে অসম গভৰ্ণমেণ্টে সৰু সৰু আঁচনি ভাৰতৰ কোনো চৰকাৰে এইবিলাক আঁচনি লোৱা নাই যেতিয়া মই ইয়াত শ্ৰদ্ধাঞ্জলি আৰম্ভ কৰিছিলোঁ আমাৰ কোনেও ইম্পেক্টটো বুজাই নাছিলে যে এইটোনো কি দৰকাৰ আছে আজি আমি বুজিছোঁ যে অসমীয়া মানুহ এভাৰেজ 50 জন এভাৰেজ অসমীয়া মানুহ অসমৰ বাহিৰত প্ৰতি মাহত মৃত্যু হয় ইয়াতে আমি 41 জনলৈকে সুবিধা দিছোঁ কাৰণ বহুতে আঁচনিটো গমো নাপায় লাহে লাহে আঁচনিবিলাক গম পায় তাৰমানে যিমানক আমি সুবিধা দিছোঁ তাতকৈ ডাবল মানুহৰ অসমৰ বাহিৰত মৃত্যু হয় কিন্তু এইখিনি পেচেণ্ট নহয় কাৰো কোনোবাই কেঞ্চাৰ বেমাৰ হৈছে ভেলোৰত গৈছে ঢুকাই থাকিলে তেওঁলোকক ইয়াত আমি সুযোগ নিদিওঁ ইয়াত আমি অকল সুযোগ দিওঁ ষ্টুডেণ্ট যোন পঢ়িব গৈছে আৰু যোন মানুহে বা ল'ৰা ছোৱালীয়ে কৰ্মৰত অৱস্থাত বাকী ৰাজ্যত আছে আৰু কোনে চৰকাৰৰ পৰা সহায় লয় আৰ্থিকভাৱে দুৰ্বলসকলে তাৰমানে কোনোবা এজন ইঞ্জিনিয়াৰৰ যদি মৃত্যু হয় তেওঁ আমাৰ থ্ৰুদি নাহে আমাৰ থ্ৰুদি কোন আহিব যোনে চিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে আপোনালোকে চিন্তা কৰক এভাৰেজ 50 জন অসমীয়া আৰু দিছ নাম্বাৰ মে বি কনজাৰভেটিভ 70-80 জন মানুহ বা বেছি মানুহ অসমীয়া মানুহ প্ৰতি মাহত অসমৰ বাহিৰত মৃত্যু হয় তাৰ প্ৰমাণ হ'ল যে স্কিমটো আৰম্ভ কৰোঁতে 22 আছিলে আৰু যেতিয়া স্কিমটো পপুলাৰ হৈ গৈ আছে ইট গোজ আপ টু 41 আৰু ইয়াতে নৰ্থ ইষ্টৰ ৰাজ্যখিনি বৰ বেছি ইনভলভ নাই যদি তাক যোগ কৰি দিওঁ নাম্বাৰ আৰু বাঢ়িব তাৰমানে আপোনালোকে চিন্তা কৰক এটাৰ পিছত এটাকৈ আমাৰ থট আহে অসমত যদি ইণ্ডাষ্ট্ৰি নহয় এই ল'ৰাবিলাকে কাম বিচাৰি ছোৱালীবিলাকে কাম বিচাৰি বাহিৰত যাব বাহিৰৰ হাৱা ট্ৰিটমেণ্ট বাহিৰতো ট্ৰিটমেণ্টটো নাপায় কাৰ্ড নচলে ইটো নচলে আমাৰ মানুহে হস্পিটেলত যাব নোৱাৰে তাৰমানে আমাৰ মানুহবিলাক বাহিৰত কাম কৰিব গৈ এটা তেওঁলোকৰ লাইফটো দে টেক ইট এট ৰিস্ক কাৰণ আজি কৰ্ণাটকত যিটো ঘটনা হ'ল আমাৰ ইয়াত হ'লে 108 আহি গ'লহেঁতেন হস্পিটেলত গ'লহেঁতেন লগ বন্ধুৱে লৈ গ'লহেঁতেন ইণ্ডাষ্ট্ৰিটোৰ কাষতে এখন হস্পিটেল থাকিলহেঁতেন আজি ধৰি লওক জাগি ৰোডত ছেমি কণ্ডাক্টৰ হোৱাৰ পিছত ল'ৰাই কাম কৰিছে ওচৰতে থাকিব গণ্ডগোল হৈছে লগে লগে জাগি ৰোডত মেডিকেল কলেজ হৈ আছে তালৈকে লৈ আহিব ইমিডিয়েটলি মেডিকেল ট্ৰিটমেণ্ট পাব কিন্তু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত থাকে টাউনৰ পৰা মিনিমাম 50 কিলোমিটাৰ দূৰত থাকে কাৰণ যিমানে দূৰত থাকিব ঘৰ ভাড়া সিমানে কম হ'ব এতিয়া আমাৰ ইয়াত মানুহ আছে নে ইণ্ডাষ্ট্ৰি কিয় আহিব লাগে আদানী কিয় দিব লাগে আম্বানী কিয় দিব লাগে তাতে গৈতো আদানী আম্বানীৰ লগতে কাম কৰি থাকেগৈ যদি বম্বে আৰু দিল্লীত গৈ আদানী আম্বানীৰ লগৰ ফেক্টৰীত কাম কৰে হোৱাই নট ব্ৰিং দেম হিয়াৰ আৰামত থাকিব ল'ৰা ছোৱালীখিনি এই যে আগতে মই নিজে ভাবা নাছিলো যে ইমান ল'ৰা ছোৱালী বাহিৰত মৃত্যু হয় আগতে যদি মই ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই আদানীক সহায় কৰিবৰ কাৰণে এইটো ফিগাৰ দি আছে আম্বানীক সহায় কৰাৰ কাৰণে এইটো ফিগাৰ দি আছে বাট দিজ আৰ ডেড বডি উই হেভ কাউণ্টেড উই ব্ৰট বেক উইথ নাম উইথ এড্ৰেছ গতিকে এই এটাৰ পিছত এটা স্বচ্ছ নিযুক্তি দিলো নিযুক্তিৰ পিছত আহি গ'ল নিযুক্তি দিলে নহ'ব স্বচ্ছ বদলি তাৰমানে ইনোভেশ্যনটো কণ্টিনিউৱাছলি আমাৰ চিষ্টেমত থাকিব লাগিব এটা চিষ্টেম ইমপ্লিমেণ্ট কৰাৰ লগে লগে দুটা নতুন ইনোভেশ্যনৰ আইডিয়া আহে আৰু আমি এই আইডিয়াবিলাক ইমপ্লিমেণ্ট কৰি গৈ থাকিলে গভৰ্ণমেণ্ট সঁচাই মানুহৰ দুৱাৰ মুখলৈকে আহি পৰিব পাৰে শ্ৰদ্ধাঞ্জলি বুলি আমি এটা স্কিম হাতত লৈছিলোঁ যে বাহিৰত কোনোবা ষ্টুডেণ্ট বা বাহিৰত কোনোবা অসমীয়া যদি কিবা কাৰণত মৃত্যু হয় তেতিয়া আমি তেওঁলোকৰ ডেড বডি আমি সন্মান সহকাৰে অসমলৈ উভতাই আনিম সৰু স্কিম কিন্তু এতিয়ালৈকে আমি কিমান মানুহক ইয়াত সহায় কৰিলোঁ ছেপ্টেম্বৰত আমি ইয়াক লঞ্চ কৰিছিলোঁ 162টা মৃত শৰীৰ আমি সন্মানেৰে অসমলৈ উভতাই আনিছোঁ আমাৰ ছেপ্টেম্বৰত 22টা অক্টোবৰত 30টা নৱেম্বৰত 28টা ডিচেম্বৰত 37টা
আৰু জানুৱাৰীত 41টা, ফেব্ৰুৱাৰীত সিদিনাখন কৰ্ণাটকত যি 4গৰাকী আমাৰ ল'ৰা এটা ৰুমত একেলগে শুই থাকোঁতে তেওঁলোক থাকোঁতে মৃত্যু হ'ল, তেওঁলোকৰ মৃত শৰীৰ লাষ্ট। তাৰমানে অসম গভৰ্ণমেণ্টে সৰু সৰু আঁচনি, ভাৰতৰ কোনো চৰকাৰে এইবিলাক আঁচনি লোৱা নাই। যেতিয়া মই ইয়াত শ্ৰদ্ধাঞ্জলি আৰম্ভ কৰিছিলোঁ, আমাৰ কোনেও ইম্পেক্টটো বুজাই নাছিলে যে এইটোনো কি দৰকাৰ আছে। আজি আমি বুজিছোঁ যে অসমীয়া মানুহ এভাৰেজ 50জন এভাৰেজ অসমীয়া মানুহ অসমৰ বাহিৰত প্ৰতি মাহত মৃত্যু হয়। ইয়াতে আমি 41জনলৈকে সুবিধা দিছোঁ, কাৰণ বহুতে আঁচনিটো গমো নাপায়, লাহে লাহে আঁচনিবিলাক গম পায়। তাৰমানে যিমানক আমি সুবিধা দিছোঁ তাতকৈ ডাবুল মানুহৰ অসমৰ বাহিৰত মৃত্যু হয়। কিন্তু এইখিনি পেচেণ্ট নহয়, কাৰো কোনোবাই কেঞ্চাৰ বেমাৰ হৈছে, ভেলোৰত গৈছে, ঢুকাই থাকিলে, তেওঁলোকক ইয়াত আমি সুযোগ নিদিওঁ। ইয়াত আমি অকল সুযোগ দিওঁ ষ্টুডেণ্ট যোন পঢ়িব গৈছে আৰু যোন মানুহে বা ল'ৰা ছোৱালীয়ে কৰ্মৰত অৱস্থাত বাকী ৰাজ্যত আছে আৰু কোনে চৰকাৰৰ পৰা সহায় লয়, আৰ্থিকভাৱে দুৰ্বলসকলে। তাৰমানে কোনোবা এজন ইঞ্জিনিয়াৰৰ যদি মৃত্যু হয়, তেওঁ আমাৰ থ্ৰুদি নাহে। আমাৰ থ্ৰুদি কোন আহিব? যোনে ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে। আপোনালোকে চিন্তা কৰক, এভাৰেজ 50জন অসমীয়া, আৰু দিছ নাম্বাৰ মে বি কনজাৰভেটিভ, 70-80জন মানুহ বা বেছি মানুহ অসমীয়া মানুহ প্ৰতি মাহত অসমৰ বাহিৰত মৃত্যু হয়। তাৰ প্ৰমাণ হ'ল যে স্কিমটো আৰম্ভ কৰোঁতে 22 আছিলে, আৰু যেতিয়া স্কিমটো পপুলাৰ হৈ গৈ আছে, ইট গোজ আপ টু 41, আৰু ইয়াতে নৰ্থ ইষ্টৰ ৰাজ্যখিনি বৰ বেছি ইনভলভ নাই। যদি তাক যোগ কৰি দিওঁ নাম্বাৰ আৰু বাঢ়িব। তাৰমানে আপোনালোকে চিন্তা কৰক, এটাৰ পিছত এটাকৈ আমাৰ থট আহে। অসমত যদি ইণ্ডাষ্ট্ৰী নহয়, এই ল'ৰাবিলাকে কাম বিচাৰি, ছোৱালীবিলাকে কাম বিচাৰি বাহিৰত যাব। বাহিৰৰ হাৱা, ট্ৰিটমেণ্ট, বাহিৰততো ট্ৰিটমেণ্টটো নাপায়, কাৰ্ড নচলে, ইটো নচলে, আমাৰ মানুহে হস্পিটেলত যাব নোৱাৰে। তাৰমানে আমাৰ মানুহবিলাক বাহিৰত কাম কৰিব গৈ এটা তেওঁলোকৰ লাইফটো দে টেক ইট এট ৰিস্ক। কাৰণ আজি কৰ্ণাটকত যিটো ঘটনা হ'ল, আমাৰ ইয়াত হ'লে 108 আহি গ'লহেঁতেন, হস্পিটেলত গ'লহেঁতেন, লগ বন্ধুৱে লৈ গ'লহেঁতেন, ইণ্ডাষ্ট্ৰিটোৰ কাষতে এখন হস্পিটেল থাকিলহেঁতেন। আজি ধৰি লওক জাগিৰোডত ছেমি কণ্ডাক্টৰ হোৱাৰ পিছত ল'ৰাই কাম কৰিছে, ওচৰতে থাকিব, গণ্ডগোল হৈছে, লগে লগে জাগিৰোডত মেডিকেল কলেজ হৈ আছে, তালৈকে লৈ আহিব, ইমিডিয়েটলি মেডিকেল ট্ৰিটমেণ্ট পাব। কিন্তু কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত থাকে? টাউনৰ পৰা মিনিমাম 50 কিলোমিটাৰ দূৰত থাকে। কাৰণ যিমানে দূৰত থাকিব ঘৰ ভাড়া সিমানে কম হ'ব। এতিয়া আমাৰ ইয়াত মানুহ আছেনে নে ইণ্ডাষ্ট্ৰী কিয় আহিব লাগে? আদানীক কিয় দিব লাগে? আম্বানীক কিয় দিব লাগে? তাতে গৈতো আদানী আম্বানীৰ লগতে কাম কৰি থাকেগৈ। যদি বম্বে আৰু দিল্লীত গৈ আদানী আম্বানীৰ লগৰ ফেক্টৰীত কাম কৰে, হোৱাই নট ব্ৰিং দেম হিয়াৰ? আৰামত থাকিব ল'ৰা ছোৱালীখিনি। এই যে আগতে মই নিজে ভাবা নাছিলো যে ইমান ল'ৰা ছোৱালী বাহিৰত মৃত্যু হয়। আগতে যদি মই ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই আদানীক সহায় কৰিবৰ কাৰণে এইটো ফিগাৰ দি আছে, আম্বানীক সহায় কৰাৰ কাৰণে এইটো ফিগাৰ দি আছে। বাট দিজ আৰ ডেড বডি উই হেভ কাউণ্টেড, উই ব্ৰট বেক।